হয়, এই বিষয়ে আমি অসম ছাত্ৰ সন্থা ক'ব বিচাৰিছোঁ, যিহেতুকে যোৱা 18 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ইয়াত আহিছিল আৰু অহাৰ লগে লগে তাৰ কেইদিন আজি 5টা দিনৰ ভিতৰত এটা অসমৰ ৰাইজক লগতে কলিয়াবৰ ৰাইজক এটা উপহাৰ দিছে। আৰু এটা দুখৰ বিষয়, আজি অসমৰ ভৌগোলিক চাৰিসীমাৰ পূব পশ্চিম উত্তৰ দক্ষিণত আমি দেখিবলৈ পাইছোঁ যে দাদাগিৰি টেক্স, যিটো দাদাগিৰি টুল গেট তেওঁলোক বনোৱাই অসমৰ খিলঞ্জীয়া যিসকল লোক নিম্ন সাধাৰণক ইয়াৰ পৰা তেওঁলোক টেক্স ক্ৰয় কৰি আছে আমাৰ এই দুখীয়া শ্ৰেণীৰ পৰা। আজি আমি দেখিবলৈ পাইছোঁ, চাওক, আজি 200 বছৰ ঐতিহাসিকভাৱে অসমত থকা চাহ জনগোষ্ঠীৰ লোকসকলে ইয়াৰ যিসকল শ্ৰমিক ৰাইজ আছে, আজি 8 ঘণ্টা শ্ৰমদান দিয়াৰ পিছত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক যি তেওঁলোক কৰ দি আছে, যি চাফাত উৎপাদন কৰি আজি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক যে আমদানি বেনিফিট আৰু কৰ দি আছে, তাৰ বিনিময়ত আজি আমাৰ এই দুখীয়া শ্ৰেণীৰ ৰাইজ আজি ইয়াত টেক্স দি যাবলগীয়া হৈছে। আৰু দুখৰ বিষয় আৰু পৰিতাপৰ বিষয় যে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলে যে অসমৰ চোতালখনত আমি যে আজি ইয়াত কৰ দিবলগীয়া হৈছে, তাতকৈ দুৰ্ভাগ্যজনক কথা নাই। আৰু এতিয়া প্ৰায় টুল গেটত আমি দেখিছোঁ, ডবকাই হওক, আপোনাৰ ৰহাই হওক, আপোনাৰ সোণাপুৰেই হওক, আৰু ইতিমধ্যে আমি ইয়াত দেখিবলৈ পাইছোঁ আমাৰ চুলুং টুল গেট। প্ৰধানমন্ত্ৰী আজি 5টা দিন হৈছে আৰু আমাৰ কলিয়াবৰ ৰাইজ আৰু অসমক এটা উপহাৰ দি গৈছে। আৰু এটা ইয়াৰ পৰা যি দাদাগিৰি টেক্স তেওঁলোক ক্ৰয় কৰি লৈ আমাক যিখিনি আঁচনি প্ৰদান কৰি আছে, আজি অৰুণোদয় হওক, মহিলাসকলৰ সবলীকৰণৰ কাৰণে যিখিনি আঁচনি দি আছে, ছাত্ৰ ছাত্ৰীক যি আঁচনি দি আছে, একফালৰ পৰা আমাৰ টেক্সখিনি তেওঁলোক লৈ আছে। গতিকে দুখৰ বিষয়, আমি একেমুখে গৰিহণা দিছোঁ। আৰু অসম ছাত্ৰ সন্থাৰ পৰা ক'ব বিচাৰিছোঁ, আমাৰ চাহ শ্ৰমিকৰ বৰ্তমান হাজিৰা 250 টকা, ইয়াত আমি টেক্স দিবলগীয়া হৈ আছে। গতিকে আমাৰ একেমুখে গৰিহণা দিছোঁ অসম চৰকাৰখনক যে 1000 টকা আমাৰ শ্ৰমিকৰ তেওঁলোকে নিম্নতম হাজিৰা বা হাজিৰা বৃদ্ধি কৰিব লাগিব। তাৰ পৰিৱৰ্তেহে আমি ইয়াত যে আমি টেক্স দিম নিদিম সেইটো পিছৰ কথা। কিন্তু দুখৰ বিষয়, আজি পূৰ্ব চৰকাৰ আছিল কিন্তু এনেধৰণে কৰা নাছিলে, অসম ৰাজ্যক যন্ত্ৰণা দিয়া নাছিলে। কিন্তু এতিয়া ইয়াত বহিৰাজ্যৰ লোকসকলক, মইনা গোষ্ঠীৰ লোকসকলক ইয়াত আমি সংস্থাপনত বা এই টুল গেটত দেখিবলৈ পাইছোঁ। আৰু বিশেষভাৱে আমি গম পাইছোঁ এইটো বহিৰাজ্যৰ লোকসকলে টেণ্ডাৰ মাৰি ইয়াৰ অসমৰ টকাখিনি তেওঁলোক ল'ব বিচাৰিছে। আমি ক'ব যোৱা নাই, বহিৰাজ্যৰ পৰা যিখিনি কমাৰ্চিয়েল গাড়ী আছে তেওঁলোকৰ পৰা লক টেক্স, ইয়াত ভূমিপুত্ৰ যিসকল ইয়াত আছে সেই লোকসকলৰ পৰা কোনো ধৰণে ইয়াত যাতে টেক্স ক্ৰয় কৰিব নালাগে। তাৰ কাৰণে চাওক, এটা কথা ডাবল ইঞ্জিন বুলি নহয়, এই প্ৰথম আমি অসমত পাইছোঁ যে AGP আৰু BJP এটা মিত্ৰজোঁট চৰকাৰ। তাৰমানে আমি কি বুজিছোঁ, আজি জনসাধাৰণে বুজি পাইছে যে এইটো এটা পাৰ্টনাৰশ্বিপ চৰকাৰ, তাৰমানে টনা অজৰা চৰকাৰ হয় এইটো। এইফালে তেওঁলোক কেনেকৈ বেনিফিট কৰিব পাৰে AGPয়ে, এইফালে BJPয়ে কেনেধৰণে বেনিফিট কৰিব পাৰিব, সেইবিলাকৰ চিন্তাধাৰা এটা পাৰ্টনাৰশ্বিপ চৰকাৰ এখন বনাই লৈ অসমৰ ৰাইজক, নিম্ন শ্ৰেণীৰ জনসাধাৰণক তেওঁলোক এটা যন্ত্ৰণা দি আছে, ইয়াত ভুক্তভোগী কৰাইছে ৰাইজক। গতিকে আমি অসমীয়া ছাত্ৰ সন্থাই একেমুখে গৰিহণা দিছোঁ যে আমাৰ চাহ জনগোষ্ঠী ৰাইজ আৰু অসমৰ ৰাইজক যাতে এনেধৰণৰ তেওঁলোকে যি দাদাগিৰি টুল গেট বহাইছে, এই টুল গেট যাতে অতি শীঘ্ৰে তেওঁলোক বন্ধ কৰিব লাগে বুলি আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে আমি আহ্বান আৰু লগতে দাবী জনাইছোঁ। আজিৰ পৰা চুলুং টুল প্লাজা আৰম্ভ হৈছে। হয়, আজি ৰাতিপুৱাৰ পৰা চুলুং আৰম্ভ হৈছে। প্লাজাটো ধৰি লওক হাইৱে যেতিয়া কনষ্ট্ৰাকশ্যন হৈ যায়, ৰাস্তা আপোনালোকে দেখিছে, ৰাস্তা ঠিকেই আছে। আমি 60 কিলোমিটাৰ ভিতৰত যিটো টুলৰ যিটো প্ৰভিজন আছে সেই হিচাপে আমি ষ্টাৰ্ট কৰিছোঁ আজি। ইয়াতে আমি কিছু সুবিধা, টুল হোৱাৰ কাৰণে ৰাইজে কিছু সুবিধা পাব। আমাৰ ইয়াত এখন এম্বুলেঞ্চ থাকিব 24 আৱাৰ্ছ। যিকোনো এটা প্ৰব্লেম হ'লে আপোনালোকে যদি 1033 ফোন কৰে, আমাৰ টুল ষ্টেজৰ যিটো আছে তাতে তেওঁলোকে গৈ তেওঁলোকক সুবিধা দিব। তেওঁলোকক মানে কি হস্পিটেল লৈ যাব, বা সৰু সুৰা হ'লে তাতে এজন ফাৰ্মাচিষ্ট টাইপৰ এজন মানে মানুহ আছে, তেওঁ তাতে যিখিনি সৰু সুৰা ঔষধ পাতি লাগে সকলোখিনি তাতে আছে মানে এম্বুলেঞ্চত। আৰু এখন আমাৰ পেট্ৰলিং ভেহিকুল আছে, পেট্ৰলিং ভেহিকুলখন মুভ কৰি থাকিব। যিকোনো সময়ত কিবা গাড়ী এখন বেয়া হৈছে, ধৰি লওক কিবা গাড়ী এখন পেট্ৰলো নাইকিয়া হৈছে বা কিবা ঠেলি দিবলগীয়া হৈছে, বা যিকোনো এটা এছিষ্টেঞ্চ তেওঁলোকে এছিষ্টেঞ্চ দি থাকিব। তাৰ কাৰণে কিমান নম্বৰত কল কৰিব লাগে? আপুনি 1033 1033 ফোন কৰিলে এইটো ডাইৰেক্ট দিল্লীৰ পৰা ইনষ্ট্ৰাকশ্যন আহি যাব। মানে ইয়াত আৰু কথা নাই, এতিয়া তেওঁলোকে যাবলৈ বাধ্য হয়। ট্ৰেইনৰ সুবিধা আছে, টুলৰ সুবিধা হয়। যদি কোনোবা গাড়ী পেট্ৰল নোহোৱা হয়, পেট্ৰল নোহোৱা হ'লে আমাৰ যিখন পেট্ৰলিং ভান আছে তেওঁলোকে গৈ তেওঁলোকে এছিষ্ট কৰিব। মানে ধৰি লওক তেওঁলোকে লাগিলে তেওঁৰ পৰা তেওঁক আধি দিব, তেওঁলোকে সহায় কৰিব, সেইটো ইমানকৈ সহায় কৰিব।
আৰু ইয়াতে কিছুমান এনেকুৱা ধৰণৰ কথা আছে নেকি যে যিহেতু যথেষ্ট স্থানীয় লোক অহা যোৱা কৰিব, এই ক্ষেত্ৰত কেনেধৰণৰ সুবিধা আছে সেই লোকখিনি? স্থানীয় লোকৰ কাৰণে আমাৰ 20 কিলোমিটাৰ্ছৰ ৰেডিয়াছৰ ভিতৰত যিখিনি মানুহ আছে ইয়াতে তেওঁলোকে মানে কি এটা পাছ পাব। পাছটো আমাৰ এই টোলতে পাব। টোলৰ পৰা তেওঁলোকে এটা সেইটো পেড কৰিব লাগিব, এটা মিনিমাম চাৰ্জ এটা পেড কৰিব লাগিব। ইয়াত লিখাই আছে 340 প্ৰাইভেট ভেহিকুল হ'লে, আৰু কমাৰ্চিয়েল ভেহিকুল হ'লে তাতে সেইটো লিখা আছে, সেইটো পাই যাব আপোনালোকে, তাতে আছে। সেইটো পে' কৰি পেলাই তেওঁলোকে মানে এটা মাহত ধুনীয়াকৈ চলি থাকিব পাৰিব। দিনটোত দুবাৰো আহিব পাৰিব? দিনটোত যিমান পাৰে ইচ্ছা কৰে, এক মাহৰ কাৰণে আকৌ ৰিনিউ কৰিব লাগিব। এইটো এটা সুবিধা আছে। আৰু এনেই টয়লেট বাথৰুম এইখিনি সকলো সুবিধা আছে। ইয়াতে ৰেষ্ট কৰোঁ বুলি ক'লে টয়লেট বাথৰুম আছে, ৰুম আছে। আমি তাত ৰেষ্ট কৰিব পাৰিব। আৰু যিটো আপোনালোকৰ টেৰিফটো মানে কিমান পইচা ল'ব, এইটো যিটো নেশ্যনেলিটিটো হৈ আছে সেইটো ইয়াতে তেওঁলোকে এইটো যিটো আমাৰ NHI ফালৰ পৰা যিটো বান্ধি দিছে সেইটোৱে তেওঁলোকে কালেক্ট কৰিব। টোল ফিটো সেইটোৱে কালেক্ট কৰিব, তাতকৈ বেছি কৰিব নোৱাৰে। আৰু এই ক্ষেত্ৰত দেখা যায় বহু গাড়ীত ফাষ্টেগ নাথাকে। নথকাসকলৰ কাৰণে কেনেধৰণে ইয়াতে লোৱা হ'ব? কিছুমান টোল গেট আছে য'ত তাতে কেছ লোৱাৰ ব্যৱস্থা থাকে, ইয়াতে তেনেধৰণৰ কিবা কেছ দিলে বেছি দিব লাগিব নেকি? কেছটো সাধাৰণতে যেতিয়া ফাষ্টেগ যেতিয়া লগাব লাগে, এইটোতো বহুত দিনৰ পৰাই চলি আছে। ফাষ্টেগ যেতিয়া নহয় তেতিয়া এখন গাড়ীয়ে মানে যিটো ৰেট আছে ৰেটটোতকৈ ডবল দিব লাগে। ইয়াত তেওঁলোকে এটা হয়তো কনচিডাৰ কৰিব 2-4 দিনৰ কাৰণে। মানে প্ৰথম অৱস্থাটো তেনেকৈ জুলুম নকৰে, নিশ্চয় নকৰে। প্ৰথমতে আৰু ফাষ্টেগটো লগাই লোৱা ভাল। আৰু যিসকল দৌৰ্ণিবতীয়া ডেইলি অহা যোৱা কৰি থাকে, 3000 এটা পেকেজ আছে। 3000 পেকেজটো ল'লে তেওঁলোকে আৰু সুবিধা হয়। তেওঁলোকে আৰু তেতিয়া পাৰ ডে মোটামুটি এটা তোলত 10 টকামানকৈ পৰি যায়গৈ। 200 তোলা অহা যোৱা কৰিব পাৰিব, 200 বাৰ অহা যোৱা কৰিব পাৰিব। আৰু এনেকুৱা আছে নেকি যে সম্পূৰ্ণভাৱে ফ্ৰী, তেনেধৰণৰ কিবা কথা আছে? সম্পূৰ্ণ ফ্ৰীটো সাধাৰণতে সম্পূৰ্ণ ফ্ৰীটো নাথাকে। সেইটো এক্সামশ্যনৰ কাৰণে এটা গাইডলাইন আছে। সেইটো মেজিষ্ট্ৰেট লেভেললৈকে ফ্ৰী থাকে চৰকাৰী অফিচাৰ। আৰু লোকেলি ধৰি লওক সেইটো অলপ বুজা পোৱাটো চলিব পাৰে। সেইটো তেনেকুৱা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।